Hello everyone. Welcome. মোৰ নাম প্ৰীতম শইকীয়া আৰু আমি আজি এটা টপিক পঢ়িম টপিকটো হৈছে আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আৰু অভয়াৰণ্যসমূহ এই যেটো ভিডিও হ'ব এই ভিডিওটো ক্লাস 10 ৰ ষ্টুডেন্ট সকল যিসকল আছে তেওঁলোকৰ সমাজ বিজ্ঞানৰ মেপিংৰ কামত অসমৰ যেটা মেপ আঁকিব আহে বিভিন্ন ঠাইবিলাক যেটা বহাব আহে তাতে এই ভিডিওটো তেওঁলোকৰ বাবেও উপযোগী হ'ব আৰু যিসকল ক্লাস 12 আছে তেওঁলোকৰ কাৰণেটো গোটেই চেপ্টাৰটো হয় So let's start the class. My name is actually Zintu Thakuria. Anyways, so অসমৰ ৰাষ্ট্ৰীয় উদ্যান বুলি ক'বলৈ গ'লে একদম প্ৰথমতে শুনা আমি বনাঞ্চলৰ বিষয়ে পঢ়িব ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আমাৰ মনলৈ কি আহে প্ৰথমতে আমাৰ মনত যদি নৰমাল একদম সৰু মানে একদম সৰু সেন্সত যদি কওঁ যে হেবামান গছ-গছনি আছে তাৰ চাৰিফালে তাৰ ভিতৰত বিভিন্ন ধৰণৰ উদ্ভিদ আছে তাৰ জীৱ-জন্তু আছে হয়নে নহয় স্ট্ৰিক্টলি প্ৰহিবিটেড যিকোনো মানুহ তালে যাব নোৱাৰে ৰাষ্ট্ৰীয় উদ্যানলৈ হে মনলৈ আমাৰ হেব আহে ন একচুয়ালি তো প্ৰথম বস্তুটো আমি পঢ়িব লাগিব যে বনাঞ্চল তো অসমত টোটাল বনাঞ্চল কিমান আছে অসমৰ মুঠ ভৌগোলিক পৰিমাণ অৰ্থাৎ অসমত যিমানখিনি মাটি আছে অসমৰ যিমানখিনি মাটিকালি আছে হে মাটিকালি তোমাৰ 34.12% তোমাৰ বনাঞ্চল আছে ঠিক আছে গোটেই অসমৰ ধৰিলা গোটেই অসমখন যদি 100 ভাগ বুলি যদি আমি ধৰো তাৰে 34.12% বনাঞ্চলে আছে এই বনাঞ্চলে সব বনাঞ্চলে যে ৰাষ্ট্ৰীয় উদ্যান সব বনাঞ্চলে যে অভয়াৰণ্য তেনেকুৱা নহয় ইয়াৰ এটা পাৰ্সেন্ট তোমাৰ অভয়াৰণ্য এটা পাৰ্সেন্ট কি হয় ৰাষ্ট্ৰীয় উদ্যান হয় হয়নে নহয় সো এটা প্ৰথম কথা হল যে আমি কেটামান একদম স্পেসিফিক টাৰ্মৰ বিষয়ে শিকিব লাগিব এখিনি ক্লাস 10 ৰ ষ্টুডেন্টৰ কাৰণে নহয় ক্লাস 12 ৰ ষ্টুডেন্টৰ কাৰণে হয় তোমালোকৰ মতে মানে চাৰিটা শব্দ একচুয়ালি আমি চাৰিটা টাৰ্ম মনত ৰাখিব লাগিব এটা হৈছে সংৰক্ষিত বনাঞ্চল তেছে তাৰ পিছত আমাৰ ৰাষ্ট্ৰীয় উদ্যান তাৰপিছত অভয়াৰণ্য শিকিব লাগিব আৰু এটা পাছলে আছে সো প্ৰথমতে আমি পঢ়িম সংৰক্ষিত অঞ্চলসমূহৰ বিষয়ে যাক আমি প্ৰটেক্টেড এৰিয়া বুলি কওঁ ইংৰাজীত প্ৰটেক্টেড এৰিয়া নাও সিম্পল একোটান নহয় সো প্ৰটেক্টেড এৰিয়া মানে কি হয় বা সংৰক্ষিত অঞ্চল প্ৰটেক্ট কৰিছে এৰিয়া হয়নে নহয় মানে প্ৰটেক্ট কৰা এৰিয়া কাক প্ৰটেক্ট কৰিছে মানে ডেফিনিশনটো যদি চাবলৈ যাও আমাক যদি খুদে পৰীক্ষা যে প্ৰটেক্টেড এৰিয়া কি মানে মনলৈ আহিব ন কাক প্ৰটেক্ট কৰিছে কাক প্ৰটেক্ট কৰিছে প্ৰটেক্টেড এৰিয়াই কাক প্ৰটেক্ট কৰে এটা নিৰ্দিষ্ট অঞ্চলত থকা ধৰিলা এটা এৰিয়া আমি বিচাৰি ললো এডোখৰ এটা এৰিয়া আছে ধৰিলা XYZ এৰিয়া ডখৰ নাম এৰিয়া ডখৰ যদি প্ৰটেক্টেড এৰিয়া হ'বলৈ হয় কাক প্ৰটেক্ট কৰিব সেই অঞ্চলত থকা জীৱ-জন্তুসমূহ হয় নহয় সেই অঞ্চলত থকা গছ-গছনি বিলাক হয় নহয় সেই অঞ্চলত থকা জীৱ-জন্তু গছ-গছনি নহয় মানুহ বিলাক যিবিলাক মানুহ থাকে সেই অঞ্চলত থকা গোটেই পৰিস্থিতি তন্ত্ৰটো বুজি পাইছা নহয় নদী সেই অঞ্চলত থকা বননি সেই ঘাঁ বননি নদী সেই অঞ্চলত থকা পানী সেই গোটেইখিনি প্ৰটেক্ট কৰা যেটো এৰিয়া এই গোটেইখিনি প্ৰটেক্ট কৰা যেটো এৰিয়া that is called protected area বা সংৰক্ষিত অঞ্চল এটা সংস্থা আছে সংস্থাটোৰ নাম হৈছে IUCN অৰ্থাৎ IUCN হৈছে এটা সংস্থা কি কৰে ইন্টাৰনেশনালি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই যিবিলাক তোমাৰ আমাৰ জীৱ-জন্তুই হওক বা উদ্ভিদ হওক গছ-গছনি এইবিলাক প্ৰটেক্ট কৰে যিবিলাক একচুয়ালি ডেঞ্জাৰ যিবিলাক ইন ডেঞ্জাৰত আছে মানে বিলুপ্ত হ'বলৈ গৈ আছে বা যিবিলাকৰ সংখ্যা কম পৃথিৱীত সেইবিলাক প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰে IUCN সংস্থাটোৱে তো IUCN এ ডেফিনিশন দিছে সংৰক্ষিত অঞ্চলসমূহৰ ডেফিনিশন দিছে সোৱা কিতাপৰ ডেফিনিশন মানে একচুয়ালি এটো IUCN দিছে IUCN নামৰ সংস্থাটোৱে দিছে মই কোৱা কথাটোৱে হ'ব না নহয় চাবা খালি সমাজ বিজ্ঞানৰ ভাষাটো অকমান ভাষা লগাই লিখা হৈছে এই কাৰণে অলপ তোমালোকৰ বহি টান লাগিব পাৰে বাট সিম্পলি কথাটো হেতুই যে কলে যে সংৰক্ষিত বনাঞ্চল কাক বলে যে এটুকুৰা সুনিৰ্দিষ্ট ভৌগোলিক স্থান মানে এটা নিৰ্দিষ্ট এৰিয়া মই কৈছিলো নহয় এটা নিৰ্দিষ্ট এৰিয়া যাক আমি XYZ বুলি কওঁ যত পৰিস্থিতি তন্ত্ৰৰ উপকাৰ আৰু সাংস্কৃতিক মূল্যসমূহৰ দীৰ্ঘকালীন প্ৰাকৃতিক সংৰক্ষণ আইনৰ বিধি অন্য উপায়েৰে আহৰণ কৰিব পাৰি বা পৰা যায় সো এটা শব্দ বুজাই দিছো সো সংৰক্ষিত অঞ্চল মানে কি এটুকুৰা সুনিৰ্দিষ্ট ভৌগোলিক স্থান যাক পৰিস্থিতি তন্ত্ৰৰ উপকাৰ মানে সোৱা এটা আমাৰ এৰিয়া আছে XYZ ঠিক আছে এডখৰ এৰিয়া আছে XYZ এই এৰিয়াডখত আমি প্ৰথমতে কি কৰিম এই এৰিয়াৰ আমি পৰিস্থিতি তন্ত্ৰৰ উপকাৰ কৰিম
ঠিক আছে এই অঞ্চল এই এৰিয়াটোৰ আমি কি কৰিম পৰিস্থিতিতন্ত্ৰ উপকাৰ কৰিম পৰিস্থিতিতন্ত্ৰ মানে কি সেই এই XYZ ৰ চাৰিওফালে থকা যিবিলাক গছ-গছনি যিবিলাক জীৱ-জন্তু নদী বায়ু হয় নহয় সেই গুটেখিনি বস্তুৰ মাজত যেটো সম্পৰ্ক সেই সম্পৰ্কটোকে আমি পৰিস্থিতিতন্ত্ৰ বুলি কওঁ সেইবোৰ বস্তুক আমি কি কৰিম protect কৰিম হয়নে সংৰক্ষণ কৰিম কাকটা সংৰক্ষণ কৰিম এটা এৰিয়াৰ গছ-গছনি জীৱ-জন্তু বায়ু মাটি পানী এই সকলোকে আমি কি কৰিম protect কৰিম অকল তোমালকৰ মনলৈ অকল protected area বুলি ক'লে গছ-গছনি আৰু জীৱ-জন্তু বুলি আহিলে নহব সব আহিব লাগিব যে সেই অঞ্চলত থকা গছ-গছনি জীৱ-জন্তু মাটি পানী বায়ু এই সকলোকে protect কৰিম হেতু তাৰ পিছত আৰু এটা অৰ্থ আছে যে দেখিছা না সেই গুটেখিনকে কি পৰিস্থিতি তন্ত্ৰ বুলি কয় হয়নে নহয় হিহতৰ উপকাৰ কৰিব লাগিব আৰু সাংস্কৃতিক মূল্যসমূহৰ দীৰ্ঘকালীন প্ৰাকৃতিক সংৰক্ষণ এটা সাংস্কৃতিক মূল্য বুলি ক'লে কি বুজা এটা শুনিবা আমাৰ যিবিলাক চাৰিফালে গছ-গছনি বা জীৱ-জন্তু আছে সেইবিলাকক আমি কি কৰে যিবিলাক আমি একচুয়ালি যিবিলাক ট্ৰাইবেল লোকসকল আছে হয়নে নহয় ট্ৰাইবেল লোকসকলৰ জীৱন ধাৰণৰ যেটো প্ৰণালী হেতুটো তেওঁলোকৰ বনাঞ্চলসমূহতে মেইনলি বনাঞ্চলসমূহতেটো উৎপত্তি হৈছে বা বনাঞ্চলৰ লগতে জড়িত মানে ট্ৰাইবেল লোকসকলৰ যে তোমাৰ ৰীতি নীতি হয়নে তেওঁলোকে গছ পূজা কৰে তেওঁলোকে জীৱ-জন্তু পূজা কৰে হেতু তেওঁলোকৰ সংস্কৃতি নহয় জানো আমি এনে ধৰণে প্ৰটেক্ট কৰিব লাগিব যাতে আমি তেওঁলোকৰ যেটো সংস্কৃতি আছে তেওঁলোকৰ যিবিলাক বিচাৰ ধাৰণা আছে সেইবোৰ যাতে আমি আঘাত নজন্মাও বুজি পাইছা সেইবিলাকক আমি সংৰক্ষণ কৰিব লাগিব অকল গছ-গছনি সংৰক্ষণ কৰিলে নহব অকল জীৱ-জন্তুক আমি ভালকে ৰাখিলেই নহব বায়ু পানী মাটিয়ে নহয় সেই অঞ্চলত থকা লোকসকলৰ যিবোৰ বিশ্বাস এডখৰ এৰিয়া আন্ডাৰটো মানুহ থাকে হয়নে বিশেষকৈ ট্ৰাইবেল লোকসকলটো আমি যদি চাও ট্ৰাইবেল লোকসকলটো সেই তেওঁলোকৰ জীৱন ধাৰণ কৰাৰ যেটো প্ৰণালী তেওঁলোকৰ বনাঞ্চলৰ লগতে জড়িত হয়নে না বনাঞ্চলতে থাকে তেওঁলোকে পূজা কৰে হয়নে তাৰ পৰা খৰিচৰি গুটাই তেওঁলোকৰ আগৰ পৰা যিখিনি মই কৈ আছো বাৰে বাৰে প্ৰণালীটো বনাঞ্চলৰ লগতে জড়িত আমি অকল হেবিলাক প্ৰটেক্ট কৰিলে নহব তেওঁলোকৰ যেটো সংস্কৃতি তেওঁলোকে যে পূজা কৰে যে হেতু আমি মানি চলিব লাগিব ঠিক আছে তেওঁলোকে যে বিভিন্ন ধৰণৰ নৃত্য আছে বনাঞ্চলক লৈ পিনে হয়নে না জীৱ-জন্তু পূজা কৰে হেবিলাক আমি মানি চলিব লাগিব বুজি পাইছা নহয় সাংস্কৃতিক মূল্য বুলি ক'লে বুজি পাইছা নহয় ঠিক আছে দীৰ্ঘকালীন প্ৰাকৃতিক সংৰক্ষণ কৰিব লাগিব আৰু আমি কেনেকৈ কৰিম বস্তুটো কেনেকৈ প্ৰটেক্ট কৰিম অকল নাকি আমি জেউৰা খটা চাৰিটা দি দিলে প্ৰটেক্ট হৈ যাব নেকি হ্যাঁ জেউৰা খটা চাৰিটা দি দিলে প্ৰটেক্ট হৈ যাব নেকি নহয় আমি আইন প্ৰণয়ন কৰিব লাগিব মানে চৰকাৰে আইন প্ৰণয়ন কৰিব লাগিব চৰকাৰে ক'ব লাগিব যে এটো কাম নকৰিবি এটো কাম কৰিলে জৰিমনা ভৰিব লাগিব হেতু কাম নকৰিবি গৰ হত্যা নকৰিবি জেল ভৰিব লাগিব জেল হ'ব আইন প্ৰণয়ন কৰিব লাগিব চৰকাৰে হয়নে নহয় সো হেতুৱে সো এজে হল মই কৈ দিছো যে মই কোৱা কথাটো নহয় জানো সংৰক্ষিত বনাঞ্চলসমূহ মানে কি যাক IUCN নামৰ সংস্থাটোৱে ডেফিনেশন দিছে কাক বলে কৈছে যে এটুকুৰা এৰিয়া আছে সংৰক্ষিত বনাঞ্চলৰ মই ডেফিনেশন কৈছো এটুকুৰা এৰিয়া আছে সেই এৰিয়াৰ যিবিলাক তোমাৰ গছ-গছনি জীৱ-জন্তু বায়ু পানী মাটি সেইবিলাক আমি সংৰক্ষণ কৰিব লাগিব লগতে সেই অঞ্চলত থকা লোকসকলৰ যি ৰীতি-নীতি সেই অঞ্চলত থকা লোকসকলৰ যি বিশ্বাস সেইবিলাকো আমি আঘাত নজন্মাব লাগিব ঠিক আছে সেইবিলাককো আমি সংৰক্ষণ কৰিব লাগিব প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰিব পাৰো নহলে আইনৰ যোগেৰে আমি সংৰক্ষণ কৰিব পাৰো হয়নে নহয় বুজি পালা নহয় সেইবিলাককে আমি প্ৰটেক্টেড এৰিয়া বুলি কওঁ বা সংৰক্ষিত অঞ্চল বুলি কওঁ এতিয়া প্ৰটেক্টেড এৰিয়াৰ আন্ডাৰত কি পৰে যেটো আমি যে কওঁ প্ৰটেক্টেড এৰিয়া বা সংৰক্ষিত অঞ্চল তাৰ আন্ডাৰতে এই ৰাষ্ট্ৰীয় উদ্যানসমূহ পৰে তাৰ আন্ডাৰতে তোমাৰ অভয়াৰণ্যসমূহ পৰে মানে ডাঙৰ ভাষাত ক'বলৈ গলে মই যদি ডাঙৰকে কওঁ এটো হ'ব তোমাৰ সংৰক্ষিত অঞ্চল ঠিক আছে ডাঙৰকে যদি কওঁ মই সংৰক্ষিত অঞ্চল তাৰ আন্ডাৰত কি পৰে ৰাষ্ট্ৰীয় উদ্যান পৰে আৰু তাৰ আন্ডাৰত তোমাৰ অভয়াৰণ্যসমূহ পৰে ঠিক আছে তাৰ আন্ডাৰতে পৰে সো এতিয়া কথাটো বুজি পালা নহয় সংৰক্ষিত অঞ্চলৰ আন্ডাৰতে তোমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ পৰে এতিয়া কথাটো হ'ল যে ৰাষ্ট্ৰীয় উদ্যান কাক বোলে অভয়াৰণ্য কাক বোলে কিতাপত বহুত ডাঙৰ ডেফিনেশন দি আছে একদম সিম্পল ডেফিনেশনটো হৈছে ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু অভয়াৰণ্যৰ এটাতকৈ সিম্পল আৰু ইজিয়েষ্ট যেটো ডেফিনেশন হেতু হৈছে যে ৰাষ্ট্ৰীয় উদ্যানসমূহ বেছি প্ৰটেক্টেড
এইবিলাকক বেছি সিকিউৰিটি দিয়া হয় কাটকে অভয়াৰণ্যতকে বেছি সিকিউৰিটি দিয়া হয় একদম যদি সিম্পল ডেফিনেশন হৈছে বা পাৰ্থক্য ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ মাজৰ পাৰ্থক্য কি একদম সিম্পল তো যদি কওঁ ৰাষ্ট্ৰীয় উদ্যানসমূহক বেছি প্ৰটেক্ট কৰি ৰখা হয় অভয়াৰণ্যকো প্ৰটেক্ট কৰা হয় কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ সমান নহয় ৰাষ্ট্ৰীয় উদ্যানক বেছি প্ৰটেক্ট কৰা হয় সিম্পল সো ৰাষ্ট্ৰীয় উদ্যানৰ ডেফিনেশন সো ৰাষ্ট্ৰীয় উদ্যান হল আইনৰ দ্বাৰা স্বীকৃত এটুকুৰা ঠাই হ'ব লাগিব য'ত ৰাষ্ট্ৰীয়ভাৱে তাৎপৰ্যপূৰ্ণ প্ৰাকৃতিক বস্তু বা ঐতিহাসিক নিৰ্দেশনাৱলী আৰু তাতে থকা বন্যজীৱৰ সংৰক্ষণ অক্ষতভাৱে ভৱিষ্যত প্ৰজন্মই উপভোগ কৰিব পৰাকৈ থাকে সেইটো ডেফিনেশন হৈছে এই ডেফিনেশনটো এটা থাকে মই আকৌ বুজাই দিছো ৰাষ্ট্ৰীয় উদ্যান মানে কি মই কৈছো যে প্ৰটেক্টেড বেছি প্ৰটেক্টেড হয় না নহয় চাবা ৰাষ্ট্ৰীয় উদ্যান হৈছে ডেফিনেশনটো মই ওয়ার্ড বাই ওয়ার্ড বুজাইছো এনেটো কৰা ঠাই ঠিক আছে ইয়াত কি কৰা হয় এই ৰাষ্ট্ৰীয় উদ্যানত কি কৰা হয় সো ৰাষ্ট্ৰীয়ভাৱে তাৎপৰ্যপূৰ্ণ প্ৰাকৃতিক বস্তু আৰু ঐতিহাসিক নিৰ্দেশনাৱলী আৰু তাতে থকা বন্যজীৱৰ সংৰক্ষণ ধৰি লোৱা এটুকুৰা ঠাই আছে এই টুকুৰাত থকা কিবা এটা বস্তু আমাৰ নেশনালি ফেমাস মানে গোটেই ইন্ডিয়াতে জনা যায় এই বস্তুটোৰ বিষয়ে এটুকুৰা ঠাই আছে ধৰি লোৱা এটুকুৰা ঠাই আছে সেই ঠাই টুকুৰাত থকা যি এবিধ বস্তু এনেকুৱা এবিধ বস্তু আছে সেই বস্তুবিধ গোটেই দেশৰ ভিতৰতে জনাজাত দেশৰ ভিতৰত জনাজাত তেওঁলোকৰ ইউনিক আকৃতিৰ কাৰণে বেলেগ দেখিবলৈ অলপ বেলেগ হ'ব পাৰে তাৰ আকাৰ বেলেগ হ'ব পাৰে হয় নহয় যেনেকৈ ধৰিলে এটুকুৰা ঠাই আছে ঠাইটুকুৰাৰ নাম হৈছে কাজিৰঙা তাত থকা যিবিধ এহিঙীয়া গড় সেই এহিঙীয়া গড় গোটেই ভাৰতৰ ভিতৰতে বিখ্যাত ভাৰত কি পৃথিৱীৰ ভিতৰতে বিখ্যাত হয় নহয় তো ৰাষ্ট্ৰীয় উদ্যান হ'বলৈ হ'লে এনেকুৱা ঠাই হ'ব লাগিব য'ত এবিধ নহয় বহুতবিধ জীৱ-জন্তু হ'ব পাৰে বহুতবিধ জীৱ-জন্তু গোটেই দেশৰ ভিতৰতে বিখ্যাত বা সিহঁতৰ সংখ্যা কমিও যাব পাৰে ঠিক আছে সেই জীৱ-জন্তু বিলাকক সেই ৰাষ্ট্ৰীয় উদ্যান নামৰ ঠাইত কি হয় সংৰক্ষণ কৰা হয় ঠিক আছে আৰু এনে ধৰণে সংৰক্ষণ কৰা হয় সেই বস্তুবিলাক আমাৰ ভৱিষ্যত প্ৰজন্মও চাব পাৰে মোৰ লৰা বা মোৰ লৰাই চাব পাৰে এনেকৈ আমি সংৰক্ষণ কৰিম বুজি পাইছা নহয় খেলটো বুজি পাইছা নহয় কি ক'বলৈ বিচাৰিছো মানে আমি সংৰক্ষণ কৰিম সেইবিলাকৰ আমি শিকাৰ বন্ধ কৰিব লাগিব আকৌ এবাৰ কৈছো ৰাষ্ট্ৰীয় উদ্যান হৈছে এনেকুৱা টুকুৰা ঠাই য'ত এক বা তাতোধিক এনেকুৱা ধৰণৰ জীৱ-জন্তু থাকে সেই জীৱ-জন্তুবিলাক গোটেই দেশ জুৰি বা গোটেই ইন্টাৰনেশনালি আন্তঃৰাষ্ট্ৰীয়ভাৱে তাৎপৰ্যপূৰ্ণ মানে ইম্পৰ্টেন্ট বুজি পাইছানে ইম্পৰ্টেন্ট সেইবিলাক তাত প্ৰটেক্ট কৰা হয় ঠিক আছে প্ৰাকৃতিক বস্তু কিন্তু ঠিক আছে এতিয়া মই কৈছো বুজি পালা নহয় আকৌ এবাৰ কৈছো লাষ্টৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যান হৈছে এনেকুৱা এটা বস্তু বা এনেকুৱা এডোখৰ ঠাই য'ত এক বা তাতোধিক নেশনালি ইম্পৰ্টেন্ট একদম ইম্পৰ্টেন্ট আৰু জীৱ-জন্তু এক বা তাতোধিক নেশনালি ইম্পৰ্টেন্ট তাতে জীৱ-জন্তু থাকে আৰু সেই জীৱ-জন্তুবিলাকক তাত প্ৰটেক্ট কৰা হয় কেনেকৈ অবভিয়াসলি আইনগতভাৱে মানে আইনগতভাৱে ঠিক আছে মই কৈছিলো যে ৰাষ্ট্ৰীয় উদ্যান বহুত ষ্ট্ৰিক্ট হয় হয় না নহয় বেসিক ডিফাৰেন্স অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় উদ্যানৰ বেসিক ডিফাৰেন্স এটা ষ্ট্ৰিক্ট বেছি ষ্ট্ৰিক্ট এটা কম ষ্ট্ৰিক্ট তো বেছি ষ্ট্ৰিক্ট বুলি ক'লে বুজি ষ্ট্ৰিক্ট মানে কি কাৰ পৰা ষ্ট্ৰিক্ট তাত কি কৰিব নোৱাৰিব মই যে কৈছো ৰাষ্ট্ৰীয় উদ্যান ষ্ট্ৰিক্ট মানে কি তাৰ ভিতৰত মানুহ হ'ব নোৱাৰিব এটা তোমালোকে কবাচোন স্যাৰ আমি জিপ সাফাৰি কৰিছো কাজিৰঙা যাও এটুকুৰ ঠাইলৈকে পাৰিবা কাজিৰঙাৰ একেবাৰে মাজলৈকে তোমাক যাবলৈ নিদিয়ে এটুকুৰ ঠাইলৈকেহে যাবলৈ দিব ঠিক আছে একেবাৰে মাজলৈকে তাত যাব নিদিয়ে ষ্ট্ৰিক্ট একদম তো তাত যিকোনো মানুহৰ হস্তক্ষেপ মানে মানুহ যাবলৈ নিদিয়ে মানুহ তাত হেৰি কৰিব নোৱাৰিব তাত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গছ-গছনি কাটিব নোৱাৰিব ঠিক আছে তাৰপিছত পোহনীয়া জন্তুৰ বিচৰণ কৰিবলৈ নিদিব বোলে ঘৰ তুমি গৰু পুহিছা আজি গৰু খাবলৈ ঘাঁহ নাই ৰাষ্ট্ৰীয় উদ্যানখনলৈ পঠাইলো তাত ঘাঁহ খাগে নোৱাৰা কৰিব ষ্ট্ৰিক্ট প্ৰাণী শিকাৰটো নোৱাৰাই কৰিব তাত তুমি বোলে আজি বোলে ব্ৰইলাৰ বোলে আজি কুকুৰা খাবলৈ মন গ'ল আজি বন কুকুৰা এটা ধৰি আনোগে নহয় নোৱাৰা তাত নোৱাৰা মৎস্য শিকাৰ হয় তাত থকা মাছ কাছ এইবিলাক মাৰিব নোৱাৰা খেতি কৰিব নোৱাৰা বুজি পাইছা তাৰ থকা গছ-গছনিবিলাকৰ পৰা আমি গছ-গছনিবিলাকৰ পৰা কি কওঁ বন্য দ্ৰব্য সংগ্ৰহ কৰো হয়নে দাৱাই হয়নে নহয় গছ-গছনি আমি আগৰ পৰা কি কৰো যিবিলাক আমাৰ চাইফালে গছ-গছনি আছে সেইবিলাকত থকা সেইবিলাকৰ পৰা আমি আমাৰ ইণ্ডিয়ান বিলাকৰ নলেজ আছে ন সেইবিলাকৰ পৰা আমি বিভিন্ন দৰৱ প্ৰস্তুত কৰো আমি নোৱাৰো তাৰ পৰা কৰিব হয় মানে কি বুজিলা ৰাষ্ট্ৰীয় উদ্যান বহুত প্ৰটেক্টেড বহুত ষ্ট্ৰিক্ট হয়
তাত গছ-গছনি কাটিব নোৱাৰি খেতি কৰিব নোৱাৰি পোহনীয়া জীৱ-জন্তু তোমাক পুহিব তাত দিব নোৱাৰি এৰাল দিব নোৱাৰি হয়নে নহয় মাছ মাৰিব নোৱাৰি বহুত ষ্ট্ৰিক্ট বুজি পাইছা ন আকৌ শুনা অভয়াৰণ্য মানুহৰ অভয়াৰণ্য হৈছে এনেকুৱা ঠাই য'ত বন্যপ্ৰাণী শিকাৰ মৎস্য শিকাৰ জীৱ-জন্তু তথা আইনমতে নিষিদ্ধ ইয়াত জাষ্ট দেখিছানে ৰাষ্ট্ৰীয় উদ্যানত যিবিলাক নোৱাৰি অভয়াৰণ্যটো সেইবিলাক নহয় হয় ৰাষ্ট্ৰীয় উদ্যানত তোমাৰ মাছ মাৰিব নোৱাৰি অভয়াৰণ্যটো মাছ মাৰিব নোৱাৰি হয় ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী শিকাৰ কৰিব নোৱাৰি ইয়াতো নোৱাৰি একে তাতো বন্য দ্ৰব্যৰ সংগ্ৰহ কৰিব নোৱাৰি ৰাষ্ট্ৰীয় উদ্যানত ইয়াতো নোৱাৰি সেম বাট ডিফাৰেন্ট কোড ৰাষ্ট্ৰীয় উদ্যান আছে বেছি ষ্ট্ৰিক্ট তাত এটা বা তাতোধিক এনেকুৱা জীৱ-জন্তু থাকে যেটো নেশনালি ইম্পৰ্টেন্ট হয় গোটেই দেশৰ ভিতৰতে একদম ইম্পৰ্টেন্ট এটা জন্তু থাকে ৰাষ্ট্ৰীয় উদ্যান বিলাকত যেনেকৈ কাজিৰঙাত কি থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কি থাকে এশিঙীয়া গড় থাকে গোটেই পৃথিৱীৰ ভিতৰত গোটেই ভাৰতৰ ভিতৰত বিখ্যাত তাক সংৰক্ষণ কৰা হয় নহয় তো এতিয়া মই যদি তোমাক এখন অভয়াৰণ্যৰ কথা কওঁ খপককে তুমিতো ক'ব নোৱাৰা যে এনেকুৱা থাকিব পাৰে এনেকুৱা ক'ব যে ঘপকে নোৱাৰিবা যাওঁ পৃথিৱীৰ ভিতৰত বিখ্যাত বস্তু এটা সংৰক্ষণ কৰা হয় তাত তেনেকুৱা নহয় তাত এই বন্যপ্ৰাণী শিকাৰ বা হত্যা মৎস্য শিকাৰ বিলাক বন্ধ কৰা হয় বেসিক্যালি এটা বেছি ষ্ট্ৰিক এটা কম ষ্ট্ৰিক চাই লোৱা তোমালোকৰ কিতাপত দিয়া মতে ৰাষ্ট্ৰীয় উদ্যান অসমত 5খন আছে কিন্তু তোমালোকে যদি চোৱা অসম চৰকাৰৰ ডাটা যদি চোৱা এতিয়া 8খন আছে টোটাল 8খন আছে এটা পৰীক্ষাত আহিলে কি হইবা মোৰ পটা পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব নালাগে যিবিলাকে কনফিউজনৰ সৃষ্টি কৰে এনেকুৱা ধৰণৰ প্ৰশ্নটো আহিব নালাগে ঠিক আছে কেইখন আহিব নোৱাৰে কেইখন আছে হেতু সাগে আহিব যদি আহে 8খন লিখিবা ঠিক আছে কাৰণ এতিয়া 8খন হ'ল আৰু 17খন অভয়াৰণ্য আছে এতিয়া অভয়াৰণ্য 20খন হ'ল কথাটো ঠিক আছে তো অকমান কনফিউজন আছে পৰীক্ষাত আহিলে যদি আহে কি কৰিবা 8খন লিখিবা আহিবতো নালাগে যদি অভয়াৰণ্য আহে 7খন লিখিবা আৰু 3খন পক্ষী অভয়াৰণ্য আছে ঠিক আছে 3খন পক্ষী অভয়াৰণ্য আছে সো বেসিক্যালি এটোই কলো অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে বৰ্তমান 8খন আছে তাৰপিছত অভয়াৰণ্য 17খন আছে আৰু 3খন পক্ষী অভয়াৰণ্য আছে সো 8খন এখন মানে দেখিছা ইয়াতে লিখি দিছে ৰাষ্ট্ৰীয় উদ্যানত IUCNত হাইয়েষ্ট ক্যাটেগৰি অফ প্ৰটেকচন আছে মানে প্ৰটেকচন আছে বহুত বেছি প্ৰটেকচন দিটো আছে সেকেন্ড হাইয়েষ্ট এবিলা পাছতকে পঢ়িম বৰ পাছতকে সো 8খনৰ নাম প্ৰথমতে আমি চাই লওঁ যে ৰাষ্ট্ৰীয় উদ্যান 8খন আছে তাৰ বিষয়ে চাই লওঁ আৰু তোমালোকৰ কিতাপত ইন ডিটেইল দুখনৰ নাম হে দিটা আছে তোমালোকৰ কিতাপত ইন ডিটেইল দুখন এতিয়া ক্লাস 10ৰ লছালিখিনিৰ কাৰণে এটা ইম্পৰ্টেন্ট হৈ যায় কত মেপত বহাব লাগে সো প্ৰথমখন হ'ল কাজিৰঙা নেশনেল পাৰ্ক কত হয় বিলা পঢ়িম বৰ মানা মানে নহয় সেকেন্ডখন নামেৰি ডিব্ৰু চৈখোৱা উৰাং এটো হলকে তোমালোকে জানা সো যিখন নতুন হল এখন হৈছে ৰায়মনা এখন আছে তোমাৰ কোকৰাঝাৰ জিলাত ঠিক আছে যিখন নতুন হল এখন ৰায়মনা কোকৰাঝাৰ জিলাত আছে তাৰপিছত দিহিং পাটকাই নেশনেল পাৰ্ক এখন আগতে অভয়াৰণ্য আছিল দিহিং পাটকাই এখন আগতে অভয়াৰণ্য আছিল একদম সিম্পল মুখস্থ কৰিবলৈ একদম সিম্পল ডি ফৰ ডিব্ৰুগড় ডি ফৰ দিহিং ঠিক আছে তো আগতে এখন অভয়াৰণ্য আছিল এটা তোমালোকৰ কিতাপৰ অভয়াৰণ্যৰ 17খন যে আছে লিষ্টখন যে আছে তোমালোকৰ কিতাপত 12ৰ কিতাপত 17খন অভয়াৰণ্য যে লিষ্ট আছে তাত দিহিং পাটকাই অভয়াৰণ্য বুলি ভাবা একচুয়ালি এটা এখন হেৰি হ'ল তোমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু এখন নতুনকৈ এই বছৰ কৈছে চিকনা জলাও নামটো কি চিকনা জলাও নেশনেল পাৰ্ক এখন তোমাৰ বিটিআৰ ৰিজনত আছে কোকৰাঝাৰ চিৰাং বাক্সা এইবিলাক এৰিয়াত আছে ঠিক আছে সো এই তিনিখন নতুনকে ৰায়মনা দিহিং পাটকাই আৰু চিকনা জলাও তে এখন কাম ইহঁতৰ বিষয় পঢ়োৱা এখনকে ইহঁতৰ বিষয় পঢ়ো ঠিক আছে ওকে তাৰপিছত আৰু এটা শব্দ শিকিবলৈ আছে আমি তিনটা শব্দ শিকিলো নহয় এতিয়ালৈকে প্ৰথম কথা কি শিকিলো সংৰক্ষিত বনাঞ্চলৰ বিষয়ে শিকিলো সেকেন্ড কথা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে শিকিলো থাৰ্ড কথা অভয়াৰণ্যৰ বিষয়ে শিকিলো ফৰ্থ কথা বায়োস্ফিয়াৰ ৰিজাৰ্ভ এটা শব্দ আছে না বায়োস্ফিয়াৰ ৰিজাৰ্ভ জৈৱমণ্ডল সংৰক্ষিত অঞ্চল বা জৈৱমণ্ডল সংৰক্ষিত স্থান ঠিক আছে গোটেইকেইটা শব্দ কনফিউজন লাগিব নেকি এবাৰ মই আকৌ প্ৰথমৰ পৰা ৰিপিট কৰি দিম ঠিক আছে সো জৈৱমণ্ডল সংৰক্ষিত অঞ্চল না জৈৱমণ্ডল জৈৱ বুলি বুজিলে কলে কি বুজা শুনিবা দে এইবিলাকৰ শব্দবিলাকৰ অৰ্থ লুকাই থাকে জৈৱ বুলি কলে কি বুজা জীৱ কাৰ জীৱ আছে উদ্ভিদ আৰু জীৱ-জন্তু আৰু মানুহ উদ্ভিদ জীৱ-জন্তু মানুহ এই তিনটাইটো জীৱ আছে মানে কি সেই ঠাইত এনেকুৱা ঠাই যত উদ্ভিদ জীৱ-জন্তু আৰু মানুহৰ সংৰক্ষণ কৰা হয় ঠিক আছে সোৱা ভালকে হেইটোই আছে সোৱা ভালকে চাবা দেই এই সংৰক্ষিত ঠাইবিলাকত
উদ্ভিদ প্ৰাণীসমূহ হয় উদ্ভিদ আৰু প্ৰাণী যাৰ জীৱ আছে সুৰক্ষা দিয়াৰ উপৰিও তাত বসবাস কৰা জনসম্প্ৰদায় তথা তেওঁলোকৰ আচাৰ দেখিছানে আচাৰ জীৱন ধাৰণ প্ৰক্ৰিয়া সুৰক্ষিত কৰা হয় পৰীক্ষা যদি আহে যে হোৱাট ইজ বায়োস্ফিয়াৰ ৰিজাৰ্ভ এটো লিখিব পাৰা বায়োস্ফিয়াৰ ৰিজাৰ্ভ এনেকুৱা ধৰণৰ অঞ্চল য'ত উদ্ভিদ আৰু প্ৰাণীসমূহক সুৰক্ষা দিয়াৰ উপৰিও একদম সিম্পল জৈৱ মানে হৈছে জীৱ কাৰ আছে উদ্ভিদৰ আছে জীৱ-জন্তুৰ আছে মানুহৰ আছে হয়নে নহয় গতিকে কাক আমি সংৰক্ষণ কৰিব পাৰো উদ্ভিদক কৰিব পাৰো তাত থকা প্ৰাণীসমূহক কৰিব পাৰো আৰু সেই ঠাইত থকা যিসকল লোক সেই লোকসকলৰ আচাৰ ব্যৱহাৰ বা জীৱন ধাৰণ প্ৰক্ৰিয়া আমি সংৰক্ষণ কৰিব পাৰো ঠিক আছে আমাৰ অসমত দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে মানে জৈৱমণ্ডল সংৰক্ষিত অঞ্চল প্ৰথমখন হল কি জানানে মানাহ আৰু দ্বিতীয়খন হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এইখন হৈছে আমাৰ জৈৱমণ্ডল সংৰক্ষিত স্থান বা অঞ্চল ঠিক আছে সো বেসিক্যালি এই গোটেই গিটা বস্তুৰ যদি মই এটা তোমাক ধৰিলা নতুনকে ডেফিনিশন দিও কি হ'ব মানে সৰি গোটেই গিটা বস্তুক যদি মই এটা কৰি দিও তেতিয়া কি হ'ব সো গোটেই গিটা বস্তুক যদি মই এটা কৰি দিও যে প্ৰথমটো হৈছে তোমাৰ সংৰক্ষিত অঞ্চল হয়নে নহয় প্ৰথমটো হৈছে তোমাৰ কি সংৰক্ষিত অঞ্চল সংৰক্ষিত অঞ্চল সো সংৰক্ষিত অঞ্চলসমূহ এনেকুৱা হৈছে বা প্ৰটেক্টেড এৰিয়া যাক কি হয় প্ৰটেক্ট কৰা হয় কাক প্ৰটেক্ট কৰা হয় গোটেই চাৰিটা শব্দ প্ৰথমৰ পৰা এতিয়ালৈকে কৈ দিছো সংৰক্ষিত অঞ্চল মানে হৈছে প্ৰটেক্টেড এৰিয়া কাক প্ৰটেক্ট কৰা হয় সেই ঠাইত থকা জীৱ-জন্তু হয় সেই ঠাইত থকা জীৱ-জন্তু সেই ঠাইত থকা উদ্ভিদ সেই ঠাইত থকা তোমাৰ মাটি হয় সেই ঠাইত থকা তোমাৰ পানী হয় সেই ঠাইত থকা তোমাৰ বায়ু হয় মানে সংৰক্ষিত অঞ্চল মানে পৰিস্থিতি তন্ত্ৰ জীৱ-জন্তু উদ্ভিদ পানী মাটি বায়ু এইবোৰ লগলাকি কি সৃষ্টি হৈছে এইবোৰ লগলাকি আমাৰ পৰিস্থিতি তন্ত্ৰ সৃষ্টি হৈ আছে আকৌ পৰিস্থিতি তন্ত্ৰ হয় পৰিস্থিতি তন্ত্ৰ বুজি পালানে সংৰক্ষিত অঞ্চল হৈছে এনেকুৱা অঞ্চল য'ত পৰিস্থিতি তন্ত্ৰৰ কি হয় সংৰক্ষণ কৰা হয় আৰু তাত থকা যিসকল লোক আছে লোকৰ যিটো সেই লোকসকলৰ যিটো সাংস্কৃতিক ধাৰণা আছে বা সাংস্কৃতিক কাৰ্যকলাপ আছে সেইবিলাকক কি হয় সংৰক্ষণ কৰা হয় সিম্পল সংৰক্ষিত অঞ্চল পৰিস্থিতি তন্ত্ৰ আৰু সাংস্কৃতিক ধাৰণা বা আৰু এক্স্যাক্টলি শব্দটো ক'বলৈ গ'লে এই বুলি আছে তোমাৰ কি বুলি আছে এটো সাংস্কৃতিক মূল্য বুলি আছে হয় সাংস্কৃতিক মূল্য বুলি আছে সাংস্কৃতিক মূল্য মই ইয়াত থকা মতে কৈ দিছো ঠিক আছে সাংস্কৃতিক মূল্যসমূহ সংৰক্ষণ কৰা হয় হে এনেকে মনত ৰাখিবা সংৰক্ষিত অঞ্চল কি সংৰক্ষণ কৰা হয় কাক পৰিস্থিতি তন্ত্ৰ আৰু সাংস্কৃতিক মূল্য তাত থকা লোকসকল তে পৰিস্থিতি সংৰক্ষিত অঞ্চলৰ আন্ডাৰত কি আহে নেশনেল পাৰ্ক আহে মই ইংৰাজী লিখি দিছো চিন্তা কৰিব নালাগে আৰু কি আহে বায়োস্ফিয়াৰ আৰু কি আহে কি অভয়াৰণ্য আহে হয় নহয় ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি কয় আৰু ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি কয় লিখিব নালাগে মই জাস্ট কৈছো নেশনেল পাৰ্ক আৰু ওয়াইল্ড লাইফ সেঞ্চুৰীৰ মাজত পাৰ্থক্য এটাই নেশনেল পাৰ্ক এনেকুৱা এটা এৰিয়া য'ত এটা নিৰ্দিষ্ট টাইপৰ জীৱ-জন্তু যিটো নেশনালি ফেমাস যিটো নেশনালি ইম্পৰ্টেন্ট দেখিব নালাগে জাস্ট বুজি যোৱা নেশনেল পাৰ্ক মানে এনেকুৱা এটা ঠাই য'ত এনেকুৱা এটা জীৱ-জন্তু সংৰক্ষণ কৰা হয় এটা বা দুটা বহুত হ'ব পাৰে যিটো নেশনালি ইম্পৰ্টেন্ট বহুত বেছিকৈ ইম্পৰ্টেন্ট সেইবিলাকক কৰা হয় আৰু এটো ষ্ট্ৰিক্ট হয় নেশনেল পাৰ্ক বহুত ষ্ট্ৰিক্ট ঠিক আছে ষ্ট্ৰিক্ট মানে কি গছ কাটিব নোৱাৰি ইয়াত খেতি কৰিব নোৱাৰি পোহনীয়া জীৱ-জন্তু পোহপাল তাত ঘাঁহ খাব নোৱাৰি হয় নহয় মাছ মাৰিব নোৱাৰি সো এইবিলাক ওয়াইল্ড লাইফ সেঞ্চুৰী প্ৰটেক্টেড এৰিয়া কিন্তু লেছ ষ্ট্ৰিক্ট হয় নহয় লেছ ষ্ট্ৰিক্ট মানে কম ষ্ট্ৰিক্ট লেছ ষ্ট্ৰিক্ট মানে কম ষ্ট্ৰিক্ট ইয়াত জাস্ট তোমাৰ হেৰি কৰিব পাৰি জীৱ-জন্তু তোমাৰ জীৱ-জন্তু হেৰি কৰিব নোৱাৰি মাছ মাৰিব নোৱাৰি একেইবিলাক কিন্তু স্যাৰ কেতিয়াবা ওয়াইল্ড লাইফ সেঞ্চুৰী মানুহ বিচৰণ কৰিবলৈ দিয়া হয় তাত থকা মানুহসকলক বিচৰণ কৰিবলৈ দিয়া হয় তাত থকা বলে এখন হাবি আছে য'ত বলে তাত বলে ট্ৰাইবেল মানুহসকল আছে তেওঁলোকে খৰি কাটিব পাৰে আৰু খৰি গুটাব পাৰে ঠিক আছে হেবলি জীৱ-জন্তু মাৰিবলৈ দিয়া নহয় বাৰু তাৰ পিছত আছে কি বুলি কয় জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হয় নহয় যাক আমি বায়োস্ফিয়াৰ
বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি কওঁ বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানে হৈছে এনেকুৱা এটা এৰিয়া বায়োস্ফিয়াৰ মানে কি জীৱ-জন্তু উদ্ভিদ আৰু মানুহ হয় জীৱমণ্ডল সংৰক্ষিত অঞ্চল কাক সংৰক্ষিত জীৱমণ্ডল মানে কি জীৱ-জন্তু উদ্ভিদ আৰু তাত থকা মানুহসকলৰ ৰীতি-নীতি আচাৰ ব্যৱহাৰ হেতু আমি সংৰক্ষণ কৰা হয় বা হেতু আমি সংৰক্ষণ কৰো ঠিক আছে তো অসমত নেশনেল পাৰ্ক কেইখন আছে বৰ্তমান 8খন আছে ওয়াইল্ড লাইফ সেঞ্চুৰী কেইখন আছে 7খন আছে আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ কেইখন আছে 2খন আছে তাৰ শৰ্টকাট মই বনাই থোৱা আছে হয় না আৰু পক্ষী অভয়াৰণ্য কেইখন আছে 3খন আছে so let's get started then okay now see অসমৰ যিখন নেশনেল পাৰ্ক আছে সেইখনৰ লোকেশনটো আমি কিন্তু যিসকল ক্লাছ 10 ৰ ষ্টুডেন্ট আছে সেই 10 ৰ ষ্টুডেন্ট খিনিৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় না নহয় এখন আমি চাই যাওঁ সব এখন চাই যাওঁ আৰু মই লগতে এনেকৈ পাই যাম যে সেই নেশনেল পাৰ্ক বিলাকত কি জীৱ-জন্তু ইম্পৰ্টেন্ট মই কৈছো নেশনেল পাৰ্ক মানে কি এবিট বা তাতোধিক জীৱ-জন্তু থাকে যেটো নেশনেলি ইম্পৰ্টেন্ট হয় না নহয় গতিকে এখনকে আমি তোমালোকৰ কিতাপত যেহেতু 5খনৰ কথা দি থোৱা আছে আমি 5খনৰ কথাই পঢ়িম ভালকে তাৰ পিছত প্ৰথমখন হৈছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয় প্ৰথমখন হৈছে আমাৰ কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এইছা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে যদি আমি পঢ়ো সো কল कहां गया ऐसा কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তোমাৰ মই একদম শৰ্ট নোট বনাইছো সো তোমালোকৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তোমাৰ কত আছে গোলাঘাটত আছে হয় গোলাঘাট নগাঁও আৰু শোণিতপুৰ ঠিক আছে গোলাঘাট নগাঁও আৰু শোণিতপুৰ এইখিনি এৰিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ আছে ঠিক আছে এইডোখৰ যদি তোমালোকে দেখিব পাইছা সৰু হৈ গ'ল না গোলাঘাট নগাঁও শোণিতপুৰ এই তিনিখন এৰিয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিয়পি আছে ইয়াৰ মাটিকালি প্ৰায় 430 বৰ্গ কিলোমিটাৰ হয় 430 বৰ্গ কিলোমিটাৰ মই কৈছো যে গোটেই পৃথিৱীৰ 2/3 এহিঙীয়া গড় কাজিৰঙাত আছে বোলে গোটেই পৃথিৱীত বোলে ধৰি লোৱা 100টা এহিঙীয়া গড় আছে গোটেই পৃথিৱীত ঠিক আছে গোটেই পৃথিৱীত বোলে ধৰি লোৱা 100টা এহিঙীয়া গড় আছে তাৰে 66টা কাজিৰঙাত আছে 2/3 গোটেই পৃথিৱীত 2/3 কাজিৰঙা এহিঙীয়া গড় আমাৰ কাজিৰঙাত আছে আৰু পৃথিৱীৰ সৰ্বাধিক বাঘৰ ঘনত্ব কাজিৰঙাত আছে বাঘৰ ঘনত্ব মানে কি মানে এটখৰ এৰিয়াত বহুত বেছি বাঘ পোৱা যায় বাঘৰ ঘনত্ব মানে বুজি পাছানে বাঘৰ ঘনত্ব মানে বাঘৰ সংখ্যা নহয় গটেই মানে অকমান এৰিয়াত বহুত বেছি বাঘ পোৱা যায় অকমান এৰিয়াতে বহুত বাঘ বেছি পোৱা যায় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপেও ঘোষণা কৰা হৈছে ওয়াৰ্ল্ড হেৰিটেজ সাইট গম পোৱা নহয় তো আমাৰ অসমত টোটাল 3খন ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে এটো জানিব লাগে এখন কাজিৰঙা এখন মানা আৰু এখন কি আছে জানা নাই নতুনকৈ যাক দিয়া হৈছে স্বীকৃতি দিয়া হৈছে এখন আছে চৰাইদেউ মৈদামক ওয়াৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰা হৈছে না অসমত 3খন আছে তাৰে দুখন ৰাষ্ট্ৰীয় উদ্যান এখন কাজিৰঙা এখন মানা মনত ৰাখিবা তো কাজিৰঙাৰ এই গোটেইখিনি কথা যদি শৰ্টকে কাজিৰঙাৰ বিষয়ে কওঁ সো এই গোটেইখিনি কথা যদি শৰ্টকে অকল কাজিৰঙাৰ বিষয়ে কওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে ইয়াৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ হয় কাজিৰঙা তোমাৰ ক'ত আছে কাজিৰঙা কাৰ্বি আংলং কফৰ কাজিৰঙা কফৰ কাৰ্বি আংলং মুখত আহিব হয় না হয় কফৰ কাজিৰঙা কফৰ কাৰ্বি আংলং তোমাৰ গোলাঘাট এৰিয়াত পৰে তোমাৰ অলপ নগাঁও এৰিয়াত পৰে এইখিনি কাজিৰঙা আছে আমি জানো মই যে কৈছো যে ৰাষ্ট্ৰীয় উদ্যান হ'বলৈ হলে এটা একদম ইম্পৰ্টেন্ট এটা জীৱ-জন্তু থাকিব লাগিব এহিঙীয়া গড়ৰ বিষয়ে আমি জানো আৰু এটা ইম্পৰ্টেন্ট হৈছে এটো হৈছে তোমাৰ ঢেকিয়াপতীয়া বাঘ মনত ৰাখিবা কাজিৰঙা এই তিনটা মনত ৰাখিবা কাজিৰঙাত এহিঙীয়া গড় হাতী আৰু ঢেকিয়াপতীয়া বাঘ এই তিনটা ইম্পৰ্টেন্ট ক্লাছ 12 ৰ ষ্টুডেন্টৰ কাৰণে ঠিক আছে কাজিৰঙা হাতী ঢেকিয়াপতীয়া বাঘ এইটা কাজিৰঙাত কি আছে এহিঙীয়া গড় হাতী আৰু ঢেকিয়াপতীয়া বাঘ এই তিনটা এটা আমি যদি ক্লাছ 10 ৰ ষ্টুডেন্ট সকলে যদি আমি মেপত চাওঁ বলে মেপত আমি ক'ত আকিম বলে কাজিৰঙা স্যাৰ আমি মেপত কাজিৰঙাখন ক'ত আকিম আমি মেপত যদি কাজিৰঙাখন আকিবলৈ হয় এনেকৈ আকিম এখন তোমালোকৰ কাৰণে ইমান ধুনীয়া মই সুবিধা কৰি আনিছো এখন অসমৰ মেপ দেখিলা নহয় এই যেটো 5 দেখিছা এৰিয়াটো এই দেখত এনেকৈ মাৰি দিবা ভালকৈ চাই লো এইটো চাই লো এটো কাজিৰঙা আছে 5 কাজিৰঙা হ'ব কাজিৰঙাৰ বিষয়ে বুজি পালা সব একো প্ৰবলেম নাই কাজিৰঙাৰ বিষয়ে তো
কাজিৰঙা হৈ গ'ল হয় নে কাজিৰঙা আকৌ বাৰ কৈছো কি গোলাঘাট নগাঁও শোণিতপুৰ কাৰ্বি আংলঙৰ পৰে ঠিক আছে কাৰ্বি আংলঙৰ পৰে অলপ চলপ তোমালোকৰ কিতাপত যি আছে আৰু মই সেইটো পঢ়াইছো তোমালোকৰ কিতাপতটো এইটো আছে কিতাপখন বৰ ভালকে আপডেট কৰা নাই গোলাঘাট নগাঁও শোণিতপুৰৰ কথা আছে কাৰ্বি আংলঙৰ পৰে অলপ চলপ ঠিক আছে দেখিছা গোটেই পৃথিৱীৰ 2/3 গড় ইয়াতে পোৱা যায় মানে 100টা যদি পৃথিৱীত গড় আছে তাৰ 66টা কাজিৰঙাতে পোৱা যায় আৰু কি ইম্পৰ্টেন্ট গম পালা নহয় এহিঙীয়া গড় ইম্পৰ্টেন্ট বনৰীয়া মহ হাতী হয় দেখে পঠিয়াবা মনত ৰাখিবা মানাহ ৰাষ্ট্ৰীয় উদ্যান কিন্তু আৰু ইম্পৰ্টেন্ট মানৱ মই কৈছো যে আমাৰ অসমত দুখন তোমাৰ কি হয় ৱৰ্ল্ড হেৰিটেজ সাইট আছে এখন হৈছে মানহ ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিবা মানহখন আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ অসমত যে কৈছিল যে অসমত দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে অকমান আগত কৈ আহিছিল ন অসমত যে দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে তাৰ এখন হৈছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা যি তোমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভো হয় ৱৰ্ল্ড হেৰিটেজ সাইটো হয় কি এখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান মই মানস কৈ থাকো ৱৰ্ল্ড হেৰিটেজ সাইটো হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভো হয় আৰু এটা প্ৰশ্ন খুব আহি থাকে যে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন কোন চনত বৈঘ্য প্ৰকল্প আৰম্ভ কৰা হৈছিল কোন চনত 1973 চনত বৈঘ্য প্ৰকল্প মানে তাত বাঘবিলাক সংৰক্ষণ কৰা হয় বৈঘ্য প্ৰকল্প মানে বেসিক্যালি বাঘবিলাক সংৰক্ষণ কৰা হয় লিখি দিছো চোৱা এতিয়া মানাহটো কত আছে মনত ৰাখিবলৈ একদম সিম্পল এটা হৈছে যে সিম্পল তোমাৰ যেটো আছে মই এটা টিকেট ললো মানাহ মানে কি মানহৰ পৰা মনত ৰাখিব পৰা যে মাহী মানহৰ পৰা মনত ৰাখিব পৰা মাহীকে আমি হিন্দীত কি বুলি কম মাছি যি বুলি কওঁ ন মানহক পৰা মনত ৰাখিব পৰা মাহীক আমি কি বুলি কম মাছি বুলি কওঁ মাছিৰ পৰা চিৰাং এনেকৈ মনত ৰাখিবা চিৰাংটো আহিলে মনত পটককে বাচ্চাটো গুচি আহে হয় নে নহয় মানাহ ক'ত আছে মানহৰ পৰা মাহী দুখ মাছি চিৰাং মাটিকালি 500 বৰ্গ কিলোমিটাৰ হয় আৰু যিকিটা ইম্পৰ্টেন্ট কথা কলো মানাহ ৱৰ্ল্ড হেৰিটেজ সাইটটো হয় আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু টাইগাৰ প্ৰজেক্ট এই তিনটা কথা মনত ৰাখিবা মানাহ কি ৱৰ্ল্ড হেৰিটেজ সাইটো হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভো হয় হয় নে নহয় আৰু টাইগাৰ প্ৰজেক্ট 1973 চনত এই তিনটা কথা মনত ৰাখিলেও হ'ব মানাহৰ কিন্তু দুটা বস্তু বহুত ইম্পৰ্টেন্ট বোলে মানাহৰ যে কৈছো নহয় হবলৈ হলে কি হয় ৰাষ্ট্ৰীয় উদ্যান হবলৈ হলে দুটা বস্তু ভেৰি ইম্পৰ্টেন্ট এটোলা কি হয় ইয়াৰ হৈছে এইকিটা মই আন্ডাৰলাইন কৰিছো সোণালী বান্দৰ আৰু খাগৰি কটা হহা বহুত ইম্পৰ্টেন্ট কিটা মনত ৰাখিবা মানাহৰ এইকিটা বেছি ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছতটো জানাই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান একদম ডিব্ৰুগড় মানে ডিব্ৰুগড় পায় মাটিকালি মনত ৰাখিব নালাগে ইমানকে প্ৰথম দুটা মনত ৰাখিলেও হ'ব মাটিকালি ঠিক আছে ডিব্ৰু-চৈখোৱা ডিব্ৰুগড় ডিব্ৰু-চৈখোৱা হয় না একচুয়ালি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন তোমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মাজত আছে দুইখন জিলা আগৰি আছে ডিব্ৰু-চৈখোৱাৰ ইম্পৰ্টেন্ট আছে বন ঘৰচীয়া ঘোঁৰা বহুত ইম্পৰ্টেন্ট মনত ৰাখিব বনৰীয়া ঘোঁৰা ক'ত পোৱা যায় বনৰীয়া ঘোঁৰা বুলিও আহে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান খুব আহি থাকে প্ৰশ্নটো দেওহা অসমৰ জাতীয় চৰাই নহয় জানো পানীত কি হয় দেওহা ক'ত ডিব্ৰু-চৈখোৱা এই দুটা মনত ৰাখিবা বনৰীয়া ঘোঁৰা আৰু দেওহা ক'ত ডিব্ৰু-চৈখোৱা ঠিক আছে মনত আছে ঠিক আছে তাৰ পিছত তোমাৰ আহিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজীৱ গান্ধী এইকিটা কিলে উৰাং বুলি কয় ঠিক আছে নামেৰি আৰু উৰাং এইকিটা মনত ৰাখিবলৈ একদম ইজি এইকিটা বাকিবোৰ মনত ৰাখিব নালাগে নামেৰি আৰু উৰাঙৰ তুমি অৱস্থান কিটা ক্লাছ 10 ৰ ষ্টুডেন্টে চাই থাকা দুইখন সেম জিলাতে শোণিতপুৰ হল মনত ৰাখি দিলো কাজিৰঙাটো কেনেকৈ মনত ৰাখিবা কাজিৰঙা কেফৰ কাৰ্বি আংলঙৰ ওচৰে-পাজৰে কি জিলা আছে কাৰ্বি আংলঙৰ ওচৰে-পাজৰে গোলাঘাটখন আছে ওপৰলে শোণিতপুৰখন আছে আৰু নগাঁওখন আছে তাতেই তোমাৰ কাজিৰঙা আছে মানহ মানে মাহী মানে মাছি মানে চিৰাং আৰু বাক্সা ডিব্ৰুগড় ডিব্ৰু-চৈখোৱা হয় নে নহয় বুজি পালা নামেৰি আৰু উৰাং চিম এই পাঁচটা আৰু বাকি দুখন আৰু চিকনা জৌলাও এইখন তোমাৰ ইয়াত আছে হয় এখন কি এৰিয়া বাৰু ক'ব পাৰিবা বিটিআৰ ৰিজন হয় না বিটিআৰ ৰিজন কি কোকৰাঝাৰত আছে ৰায়মনাও আছে কোকৰাঝাৰত তোমাৰ হয় এই দুখন নতুন আৰু এখন আছিল যিখন দিহিং পাটকাই মই যে আগতে কৈছিলো যিখন আগতে অভয়াৰণ্য আছিল এতিয়া কি হ'ল ৰাষ্ট্ৰীয় উদ্যান কৰি দিয়া হ'ল এখন D4 দিহিং পাটকাই D4 ডিব্ৰুগড় এখন ডিব্ৰুগড় তিনিচুকীয়া এৰিয়াত আছে দেখিছা এইখন তোমালোকৰ মেপিংৰ কাৰণে সুবিধা হোৱাকে আমি কৰি আনিছো চোৱা ইয়াত ধুনীয়াকে চোৱা এক নম্বৰ চোৱা এইখন ইমান ইম্পৰ্টেন্ট নহয় এইখন এক নম্বৰ চোৱা এক নম্বৰ এখন কি হয় এখন ৰায়মনা হয় এক নম্বৰ ৰায়মনা দুই নম্বৰখন কি হয় মানাহ দেখিছা মানাহ মাফৰ মানাহ হয়
মেপখন চাই লোৱা এখন ইম্পৰ্টেণ্ট ক্লাছ 10 ষ্টুডেণ্টৰ কাৰণে এখন বেছি ইম্পৰ্টেণ্ট এখন কি হয় ওৰাং হয় এখন কি আছে তোমাৰ নামেৰি এখন কাজিৰঙা হয় এখন তোমাৰ কি ডিব্ৰুচৈখোৱা আৰু এখন দিহিং পাটকাই চিকনা জলাখন এখন একদম 2025 চনত বনোৱা হয় নহয় তাৰপিছত আছে অভয়াৰণ্য এই যিখিনি পইণ্ট আছে সেইখিনি আমি শ্বৰ্টকাট বনাই দিলো চাওঁ জীৱমণ্ডল সংৰক্ষিত স্থান যাক বায়োস্ফিয়াৰ ৰিজাৰ্ভ বুলি কওঁ অসমত দুখন আছে কি হয় মানাহ আৰু ডিব্ৰুচৈখোৱা হয় নহয় ৱৰ্ল্ড হেৰিটেজ চাইট দুখন আছে কাজিৰঙা মানাহ এটা তিনিখন হ'ল হয় নহয় মানে ৱৰ্ল্ড হেৰিটেজ চাইটত ৰাষ্ট্ৰীয় উদ্যান দুখন আছে আৰু এখন তোমাৰ সাংস্কৃতিক দিশৰ পৰা এখন আছে চৰাইদেউ পক্ষী উদ্যান আমাৰ অসমত তিনিখন আছে এখন পানী দিহিং আৰু এখন বৰদৈবাম বিলমুখ এখন দীপৰ বিল এই তিনিখন আছে পক্ষী উদ্যান মনত ৰাখিবা পানী দিহিংখন কিন্তু পৰীক্ষাত খুব আহি থাকে ক'ত আছে এখন মেপত বহাবলে ক্লাছ 10 ষ্টুডেণ্টৰ কাৰণে পানী দিহিং শিৱসাগৰত আছে দীপৰ বিলৰ কথা গম পোৱা নে নোপোৱা জানো দীপৰ বিলতে হয়নে নহয় কি আছিলে মাছ মাৰোতে সো এতিয়া হেৰিৰ কাৰণে কেইখন মানে হে ইম্পৰ্টেণ্ট মানে তোমালোকে আৰু মেপৰ কাৰণে ইমানকে চাই থাকিব নোৱাৰা নহয় অভয়াৰণ্য ইমান কাল চাব নালাগে মই কৈছো যে কেইখনমান একদম কম কেইখনমান আছে সেইখন ইম্পৰ্টেণ্ট সেইখন মনত ৰাখি থবা দেই ইয়াতে দিছো গৰম পানী তোমাৰ কাৰ্বি আংলঙত আছে লাওখোৱা অভয়াৰণ্য যি সাইডত যিকেইখন নাম দি আছে সেইখন মনত ৰাখিবা তোমাৰ গৰম পানী ক'ত আছে গৰম পানী কাৰ্বি আংলঙত আছে হয় গৰম পানী লাওখোৱা আছে নগাঁও হয় তাৰ পিছত তুমি পানী দিহিং মই ক'লো নহয় শিৱসাগৰত আছে পবিতৰা এখন পৰিতৰা কৰিল এখন মৰিগাঁৱত আছে মনত ৰাখিবা এইকেইটা মই মেপতো দেখাই দিম বাৰু ঠিক আছে তাৰপিছত দিহিং পাটকাই দেখিলা নাই এতিয়া এখন ৰাষ্ট্ৰীয় উদ্যান কৰিলে মই কৈছো যে এইখন ইয়াত আছিলে বুলি অভয়াৰণ্যত আছিলে নাম্বৰ তোমাৰ গোলাঘাটত আছে দীপৰ বিল কামৰূপত আছে হয় গোটেই খেলটো বুজি পালা নহয় এইকেইখন যদি মেপত চাওঁ ইয়াত তোমালোকে এইটো কৰিব পাৰিবা নে নোৱাৰিবা এটা হোমৱৰ্ক দিছো তোমালোকে কৰিব পাৰিবা নে নোৱাৰিবা মই চাওঁ বাৰু এবাৰ কৈ দিছো 1 নম্বৰখন আছে দীপৰ বিল ঠিক আছে 2 নম্বৰখন আছে পবিতৰা এখন দীপৰ বিল কামৰূপত আছে পবিতৰা মৰিগাঁৱত আছে পানী দিহিং শিৱসাগৰত আছে গৰম পানী ইয়াত আছে আৰু এখন কি আছে কোৱা লাওখোৱাখন এখন নগাঁৱত আছে 4 নম্বৰখন কোৱা মই পাহৰি গলো কি আছে 4 নম্বৰখন কাৰ্বি আংলঙত আছে কোৱা ফটাফট কোৱা গৰম পানী হয় ঠিক আছে হৈ গ'ল সো নাম্বৰ অভয়াৰণ্য তো এইটো তোমালোকক হোমৱৰ্ক দিলো এইকেইটা পাৰিবা নে নোৱাৰিবা মই চাম পাৰিবা নে এইকেইটা পাৰিবা নাই আৰে এখন নাম্বৰ এখন তোমাৰ হেৰি এখন তোমাৰ গৰম পানী এখন নাম্বৰ ঠিক আছে একচুয়ালি নাম্বৰখন এইটো এৰিয়াত হ'ব লাগিছিলে ঠিক আছে এইটো এৰিয়াত হৈছিলে নাম্বৰখন এডোখৰত সৰি গৰম পানীখন এডোখৰত কিবাহে কৈছো গৰম পানী এডোখৰত থব লাগিছিল গোলাঘাট আৰু কাৰ্বি আংলঙৰ মাজত এডোখৰ গৰম পানী এডোখৰ তোমাৰ নাম্বৰ তাৰপিছত পানী দিহিং পবিতৰা দীপৰ বিল মনত ৰাখিবা পৰীক্ষাত আহি থাকে ঠিক আছে সো বেষ্ট উইচেছ থেংক ইউ বুজি পালা না শ্বৰ্টকাট বিলাক এইবিলাক মই দি দিছো আৰু ধুনীয়াকে ঠিক আছে সো ইমান মনত ৰাখিব নালাগে